আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিয়োগ অংক কেনেকৈনো কৰে সেই বিষয়ে জ্ঞান আয়ত্ব কৰোঁ। প্ৰথমতে এই অংকটোকে চাওঁ। 8ৰ পৰা 4 বিয়োগ কৰিব লাগে। আমি আহাচোন প্ৰথমতে 8টা আমি আঁচ টানো। 1 2 3 4 5 6 7 8। এই 8টাৰ পৰা আমি 4 বিয়োগ কৰিব লাগে। 4 আমি কাটি দিম, 4টা আঁচ কাটি দিম। 1 2 3 4 আমাৰ থাকিলে কেইটা? 1 2 3 4টা, 4টা। গতিকে 4 হ'ল উত্তৰ। আমি এইটোক এনেকৈ কৰিব পাৰোঁ। আমি হাতত 8টা কলম ল'লোঁ। 1 2 3 4 5 6 7 8। 8টা কলম ল'লোঁ আমি। এই 8টা কলমৰ পৰা আমি 4টা আমি বাদ দি দিম। 1 2 3 4 আমাৰ হাতত থাকিলে কেইটা? 1 2 3 4টা। এনেকৈ আমি উত্তৰটো আমি পাওঁ। 8ৰ পৰা 4 গ'ল। তাৰপিছত নেক্সট আমি অংকটো আমি কৰিম। 10ৰ পৰা 7 বিয়োগ কৰিব লাগে। আমি 10টা কলম ল'লোঁ। আমি চাম 1 2 3 4 5 6 7 8 9 10। এই 10টা কলম ল'লোঁ। 10ৰ পৰা আমি কেইটা আমি বিয়োগ কৰিম? 7টা বিয়োগ কৰিম। 7টা আমি বাদ দিম। 1 2 3 4 5 6 7 আমাৰ থাকিলে কেইটা? 3টা। 1 2 3টা। গতিকে উত্তৰটো হ'ব 3। এতিয়া সকলো সময়তে আমাৰ হাতত কলম নাথাকে বা এনেকৈ দাগ আঁচ টানি আমি কাটিলেও গোটেই বহীটো আমাৰ লেতেৰা নিচিনা হয়। সেইকাৰণে আমি আৰু এটা বস্তু শিকিব লাগে। আমি আঙুলিত হিচাপ কৰা শিকিব লাগে। আঙুলিত হিচাপ কৰা কেনেকৈ শিকিম তোমালোকে চোৱাচোন। ইয়াত আমাৰ আঙুলিৰ লাইনবিলাক আছে। প্ৰত্যেকটা লাইন আমি 1কৈ হিচাপ কৰিম। 1 2 3। কিন্তু ইয়াত আমাৰ যদিও একো আঁচ নাই বা চিন নাই, তথাপি আমি ইয়াক ওপৰটোক 1 বুলি ধৰিম। গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। কিছুমানৰ ইয়াত 4টা নাথাকে, কিছুমানৰ 3টা থাকে, তথাপি হৈ যাব। 19লৈকে আমি কৰিলে আমি বিয়োগ কৰিব পাৰিম। গতিকে আকৌ এবাৰ আমি কৰোঁ আহাচোন। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। গতিকে তোমালোকে গম পালা আঙুলিত কেইটা আঁচ আছে? আমাৰ মুঠতে 20টা আছে। এতিয়া আমাৰ এই নেক্সট অংকটো আমি আঙুলিত হিচাপ কৰি পেলাই আমি কেনেকৈ কৰিব পাৰি সেইটো আমি শিকিম। 4ৰ পৰা 2 কাটিব লাগে, অৰ্থাৎ 4ৰ পৰা 2 বিয়োগ কৰিব লাগে। আমি আঙুলিত হিচাপ কৰিম। 1 2 3 4। এতিয়া ইয়ালৈকে 4 হ'ল। আমি 2 কাটিব লাগে। আমি উল্টাকৈ হিচাপ কৰি আহিম। 1 2 থাকিলে আমাৰ কিমান? 1 2 2। আৰু নেক্সটটো 8। 8টো আমি হিচাপ কৰিম। 1 2 3 4 5 6 7 8 8। আমি কাটিব লাগে 3। আমি উল্টাকৈ হিচাপ কৰি আহিম। 1 2 3 আমাৰ থাকিলে কিমান? 1 2 3 4 5 আমাৰ 5 থাকিলে। এনেকৈ যদি আমি আঙুলিত হিচাপ কৰোঁ তেতিয়াহ'লে আমাৰ বহি লেতেৰা নহয় আৰু আমাক এক্সট্ৰাকৈ এনেকৈ কলম বা অন্য বস্তু আমাৰ দৰকাৰ নহয়। গতিকে আমি আঙুলিত হিচাপ কৰাটো আমি শিকিব লাগে। আৰু এতিয়া আমি এইটো কৰিম, এই অংকটো 5ৰ পৰা আমি 8 বিয়োগ কৰিব লাগে। কিন্তু আমি 5ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰোঁ, যিহেতু 5টো সৰু 8টো ডাঙৰ। সেইকাৰণে আমি কি কৰিম? 1 এটা আমি 5ৰ আগত 7ৰ পৰা আমি 1 এটা 5ৰ আগত লৈ আনিম। 1 এটা 5ৰ আগত যদি আমি আনো তেতিয়াহ'লে কিমান হ'ল? 15 হ'ল। আনহাতে আমি 7ৰ পৰা যিহেতু ইয়াত 1 এটা দিলোঁ, গতিকে ইয়াত 7 নাথাকিব। 7ৰ পৰা 1 দিয়াৰ লগে লগে ইয়াত থাকিব 6। এতিয়া আমি 15ৰ পৰা 8 আমি বিয়োগ কৰিম। আমি আঙুলিতে হিচাপ কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15।
ইয়ালৈকে 15 হ'ল 15ৰ পৰা আমি 8 কাটি দিম ইয়াৰ পৰা উল্টাকৈ হিচাপ কৰি আহিম 1 2 3 4 5 6 7 8 আমাৰ থাকিলে কিমান 1 2 3 4 5 6 7 7 থাকিলে আনহাতে ইয়াত 6ৰ পৰা 2 কাটি আমি কাটিব লাগে 1 2 3 4 5 6 আমি 2 কাটি দিম 1 2 আমাৰ থাকিলে কিমান 1 2 3 4 4 আমি 4 লিখি দিলো এতিয়া আমি এইটো আমি বিয়োগ কৰিম 4ৰ পৰা 0 গলে ইয়াত চোৱাচোন আমি 0 যে আমি লিখিলো 0 গলে মানে কি আমাৰ হাতত ইয়াত ধৰি দিছো তোমালোকক আকৌ কলমলৈ আহিছো ইয়াত 4টা কলম আছে 0টা আমি বাদ দিব লাগে 0টা বাদ দিব লাগে মানে একোৱে বাদ দিব নালাগে 0 বাদ দিব লাগে মানে একোৱে বাদ দিব নালাগে গতিকে আমাৰ হাতত থাকিব কিমান 4টা থাকিব 4ৰ পৰা আমি কিমান বাদ দিব লাগিব 0 বাদ দিব লাগিব অৰ্থাৎ 4ৰ পৰা যদি 0 বাদ দিওঁ অৰ্থাৎ একোৱে যদি বাদ নিদিওঁ 0 বাদ দিব লাগে মানে একোৱে বাদ দিব নালাগে গতিকে একোৱে যদি বাদ নিদিওঁ আমাৰ হাতত 4টা থাকিব গতিকে 4ৰ পৰা 0 গলে 4 আনহাতে 9ৰ পৰা 2 গলে কিমান হ'ব আমি ইয়াত আৰু এটা কথা মন কৰিবা তোমালোকে এইটো বস্তুটো মুখস্থ ৰাখিবা ইয়ালৈকে 4 হয় ইয়ালৈকে 8 হয় ইয়ালৈকে 12 হয় ইয়ালৈকে 16 হয় এই কথাটো যদি মনত ৰাখা তেতিয়াহলে তোমালোকৰ হিচাপ কৰাত বহুত সহজ হ'ব 4 8 12 16 আৰু ইয়ালৈকে 20 বা 19 কিছুমানৰ 19 হয় কিছুমানৰ 20 হয় গতিকে এইটো যদি মুখস্থ কৰা তোমালোকে বহুত সহজ হয় 4 8 12 16 চোৱাচোন 1 2 3 4 ইয়াত 4 হ'ল 5 6 7 8 ইয়াত 8 হ'ল 9 10 11 12 ইয়াত 12 হ'ল 13 14 15 16 এইখিনি যদি মনত ৰাখা 4 8 12 16 তোমালোকৰ বহুত সহজ হ'ব এতিয়া ইয়াত 9 আছে গতিকে ইয়ালৈকে 4 8 ইয়ালৈকে 8 হ'ল 9 ইমান উজু হৈ গ'ল গতিকে তোমালোকে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰা গতিকে 9 হ'ল 9ৰ পৰা আমি কাটিব লাগে কিমান 2 1 2 থাকিলে আমাৰ কিমান 1 2 3 4 5 6 7 7 এতিয়া এই অংকটো আমি কৰিম ইয়াতো আমি যেহেতু ওপৰৰ অংকটো সৰু তলৰ অংকটো ডাঙৰ গতিকে আমি বিয়োগ কৰিব নোৱাৰো আমি কি কৰিম এটা আমি ধাৰ কৰিম এতিয়া 3ৰ পৰা যেহেতু ইয়াত 1 গুচি গ'ল ইয়াত 3 নাথাকিব ইয়াত 2 হে থাকিব আৰু তোমালোকে এইবিলাক অংক এই মই যে কাটি দিছো ইয়াত ধাৰ আনিছো এইবিলাক পাৰিলে কাট পেন্সিল দি কৰিবা তেতিয়া পিছত মুছি দিব পাৰিবা এতিয়া এক ধাৰ আনাৰ লগে লগে উঠা কৈছিলো 4 8 12 16 এই বস্তুটো মুখস্থ ৰাখিলে ইমান সহজ হয় চোৱা 18 হিচাপ কৰিব লাগে 4 8 12 16 17 18 ইমান উজু হৈ গ'ল 18 পৰা 9 কাটিব লাগে 1 2 3 4 5 6 7 8 9 9 আমাৰ থাকিলে কিমান ইয়াত আমি হিচাপ চাব পাৰো 4 8 9 9 থাকিলে গতিকে ইমান উজু হৈ যায় এতিয়া 2ৰ পৰা আমি আকৌ 3 বিয়োগ কৰিব লাগে কিন্তু 2টো সৰু 3টো ডাঙৰ গতিকে আমি বিয়োগ কৰিব নোৱাৰিম গতিকে আমি 1 আকৌ ধাৰ লম কৰ পৰা ধাৰ লম 7ৰ পৰা 1 ধাৰ লম ইয়ালৈ ললো 7ৰ পৰা ইয়ালৈ 1 ধাৰ লোৱাৰ লগে লগে হ'ল কিমান 12 সন্মুখত 1টো আহি যোৱাৰ লগে লগে হ'ব 12 12ৰ পৰা 3 গলে কিমান এতিয়া চোৱা 4 8 12 গতিকে 12ৰ পৰা আমি 3 বিয়োগ কৰিম গতিকে আমি উল্টাকৈ হিচাপ কৰি আহিম 1 2 3 আমাৰ থাকিলে কিমান 1 2 3 4 5 6 7 8 9 9 থাকিলে আৰু ইয়াত যেহেতু ইয়াৰ পৰা ইয়ালৈ 1 দিছিলে আমাৰ ইয়াত থাকিব কিমান 6 ইয়াত চোৱা 4 5 6 6ৰ পৰা আমি কাটিব লাগে কিমান 2 1 2 2 কাটিলে হ'ব কিমান 4 এতিয়া এইটো অংকটোলৈ আহা 7 2টো সৰু 2ৰ পৰা আমি 7 বিয়োগ কৰিব নোৱাৰো যেহেতু 2টো সৰু গতিকে আমি ধাৰ লম ইয়াৰ পৰা কিন্তু এইটো দেখিলে আমি 0 হে আছে 0 মানে একোৱে নাই তাত গতিকে ইয়াৰ পৰা আমি ল'ব নোৱাৰো গতিকে 7ৰ পৰা আমি 1 লম ডাইৰেক্ট 7ৰ পৰা আমি ডাইৰেক্ট 2লৈ আমি ধাৰ কৰিব নোৱাৰো 7ৰ পৰা 1 ধাৰ কৰিম আমি ইয়ালৈ ইয়াত 10 হ'ল 10ৰ পৰা আমি ইয়ালৈ 1 ধাৰ কৰিম গতিকে ইয়ালৈ 12 হ'ল এতিয়া 12ৰ পৰা আমি ইয়াত বিয়োগ কৰিব পাৰিম 12ৰ পৰা
12ৰ পৰা 7 যোৱাৰ লগে লগে কিমান হ'ব 4 8 12 12ৰ পৰা 7 যোৱাৰ লগে লগে 1 2 3 4 5 6 7 আমাৰ থাকিব কিমান 1 2 3 4 5 5 থাকিব এতিয়া ইয়াত 10 নাথাকিব যেহেতু 10ৰ পৰা আমি ইয়াত 1 দিছিলো গতে ইয়াত থাকিব 9 9ৰ পৰা 9 গলে কিমান হয় 0 হয় আৰু ইয়াত 7ৰ পৰা ইয়াত 1 দিছিলো গতে ইয়াত 7 নাথাকিব ইয়াত থাকিব 6 6ৰ পৰা 2 গলে কিমান হয় 4 5 6 6ৰ পৰা 2 গলে 1 2 থাকিব এটো 4 তাছত এইটো অংকটো চোৱা 3ৰ পৰা আমি ধাৰ দিব লাগিব ইয়ালৈ ইয়াৰ পৰা ধাৰ দিব লাগিব ইয়ালৈ যেহেতু 4 টো 5তকৈ সৰু গতিকে আমি তেনেকৈ ধাৰ দিও 3ৰ পৰা ইয়ালৈ ধাৰ দিলো একচুয়ালি আমি 1 ধাৰ দিছো বুলি কওঁ কিন্তু 1 ধাৰ দিয়া না যায় আমি 10 হে ধাৰ দিয়া যায় 3ৰ পৰা 10 ধাৰ দিলে 0 লগত 10 যোগ কৰিলে 10 হ'ব আৰু ইয়াৰ পৰা আমি 1 ধাৰ দিও বুলি কওঁ কিন্তু 1 ধাৰ দিয়া না যায় সাধাৰণতে 10 ধাৰ দিয়া যায় গতিকে 10 আৰু 4 যোগ কৰিলে হয় 14 কিন্তু আমি সুবিধা কবলৈ সুবিধাৰ কাৰণে আমি 1 ধাৰ কৰিছো আৰু 1 টো সন্মুখত বহিছে বুলি আমি কওঁ গতিকে 1 টো সন্মুখত বহিলে কিমান হয় 14 হয় এতিয়া এনেকুৱা অংক ক্ষেত্ৰত কি হয় আমি ওপৰত যদি 14 থাকে অৰ্থাৎ আৰু তলত যদি 5 থাকে এনেকাত আমি 9 আমি লিখি দিব পাৰো চাবাচোন হিসাব কৰি পেলাই 4 8 12 13 14 আমি কিমান কাটিম 5 কাটিম 1 2 3 4 5 আমাৰ থাকিলে কিমান 4 8 9 9 থাকিলে এতিয়া ইয়াত 10ৰ পৰা যেহেতু ইয়াত 1 ধাৰ দিছিলো গতিকে ইয়াত 10 নাথাকে আৰু ইয়াত থাকিব 9 9ৰ পৰা 0 গলে 9 আৰু 3ৰ পৰা যেহেতু ইয়াত 1 ধাৰ দিছিলো গতিকে ইয়াত 3 নাথাকে ইয়াত থাকিব 2 2ৰ পৰা 1 গলে 1 আৰু এই অংকটো চোৱাচোন যদি এনেকুৱা হয় তলত 9 থাকে আমি বিয়োগ কৰিব লাগে তলত 9 থাকে আৰু ওপৰত যিকোনো এটা সংখ্যা থাকে তেতিয়া হলে আমি ডাইৰেক্ট আমি কি পাতি দিব পাৰো 7ৰ পিছৰ অংকটো কি পৰৱৰ্তী অংকটো 8 গতিকে আমি 8 পাতি দিব পাৰো এটো তোমালোকে নিয়মটো মনত ৰাখিবা ওপৰত যদি 7 থাকে আৰু তলত যদি 9 থাকে তেতিয়া হলে 8 পাতিব পাৰো বা তেনেকুৱা অংক আৰু ইয়াত দেখিছিল আমি ওপৰত 8 আছিল তলত 9 আছিল তেনে ক্ষেত্ৰত আমি কৰিব পাৰো কি 8ৰ পিছত কি হয় 9 হয় গতে 9 পাতি দিব পাৰো কিন্তু এই ধাৰ কৰা কৰি হেখিনি আমি মনত ৰাখিব লাগিব আমি ডাইৰেক্ট আমি 8 পাতিছো হয় কিন্তু ইয়াৰ পৰা ইয়াত 1 আহিছিল 1 ধাৰ কৰিছিল এটো মনত ৰাখিব লাগিব তাৰছত ইয়াত 3 নাথাকিব ইয়াত থাকিব 2 এইবিলাক কথা মনত ৰাখিব লাগিব কিন্তু তেনেকৈ মই আকৌ উদাহৰণ দিও 1 7 আৰু তলত 9 এটোত আমি ইতিমধ্যে কৰিলো কি হয় 8 হয় তেনেকৈ আৰু এটা উদাহৰণ দিও 6 আৰু তলত 9 ইপিনে 2 দিলো এই ক্ষেত্ৰটো কি হয় 1 ধাৰ ললে হ'ব 16 আৰু যেহেতু ওপৰত 6 আছে তলত 9 আছে গতিকে আমি ইয়াত ডাইৰেক্ট আমি 7 পাতি দিব পাৰো 6ৰ পিছৰ অংকটো 7 হয় আমি 7 পাতি দিব পাৰো এই টেকনিকটো যদি মনত ৰাখা বিয়োগ কৰা সহজ হ'ব আমি হিসাব নকৰিলেও হ'ব তাছত 2ৰ পৰা যেহেতু ইয়াত 1 গছি গৈছিল ইয়াত 2 নাথাকিব ইয়াত থাকিব 1 গতিকে 1 টো আমি তলত বহাই দিম এনেকৈ আমি কৰিব পাৰো এতিয়া 2ৰ পৰা আমি 4 বিয়োগ কৰিব নোৱাৰো যেহেতু 2 টো সৰু গতিকে 1 ধাৰ লম 1 ধাৰ লোৱাৰ লগে হ'ব কিমান 12 12ৰ পৰা আমি 4 বিয়োগ কৰিব লাগে আমি তেনেকৈ কৰিম 4 8 12 12ৰ পৰা আমি 4 কাটিম 1 2 3 4 আমি থাকিব কিমান এই দুটা আছে গতিকে 4 8 8 আৰু আমি 4ৰ পৰা ইয়াত যেহেতু 1 দিছিলো ইয়াত 1 দিছিলো গতিকে 4 নাথাকি ইয়াত থাকিব 3 3ৰ পৰা 2 গলে 1 তাৰছত এই অংকটো চোৱা
7 আৰু 8 আছে ওপৰত 8তকৈ ওপৰতো 1 কম এনেকৈ হ'লে আমি ডাইৰেক্ট 9 পাতি দিব পাৰোঁ বিয়োগ কৰাৰ ফলত 9 হ'ব কেনেকৈ হ'ব আমি যেহেতু এক ধাৰ ল'ব লাগিবই এক ধাৰ ল'লে চোৱাচোন 17 হয় 17 হ'লে 4 8 12 16 17 17 পৰা আমি 8 কাটিম 1 2 3 4 5 6 7 8 থাকিলে কিমান 8 9 9 হ'ল গতিকে আমি খুব উজুকৈ আমি এইটো কৰিব পাৰোঁ গতিকে ইয়াত 4 নাথাকিব ইয়াত থাকিব 3 3 ৰ পৰা 1 গ'লে 2 আৰু ইয়াত 3 ৰ পৰা 2 গ'লে 1 আৰু এই অংকটো একে 7 ৰ পৰা 6 7 এনেকৈ আছে ওপৰত 6 আছে তলত 7 আছে এইটো ক্ৰমিক সংখ্যা আৰু ওপৰটো সৰু তলৰটো ডাঙৰ এনেকৈ হ'লে আমি 9 পাতিব পাৰোঁ বিয়োগফলটো 9 হ'ব কেনেকৈ 9 হ'ব আমি যেহেতু এক ধাৰ ল'বই লাগিব হ'ল 16 আমি চাওঁ 4 8 12 16 16 পৰা আমি 7 কাটিম 1 2 3 4 5 6 7 আমাৰ থাকিলে কিমান 4 8 9 9 থাকিলে তাৰপিছত ইয়াত 5 নাথাকিব থাকিব 4 আৰু ইয়াতো তোমালোকে চোৱাচোন 4 আৰু 5 আছে যেহেতু 4 আৰু 5 আছে এইটো ক্ৰমিক সংখ্যা হয় গতিকে আৰু ওপৰটো সৰু গতিকে আমি ইয়াত আমি 9 পাতিব পাৰোঁ যেহেতু ইয়াৰ পৰা ইয়াত এক ধাৰ ল'বই লাগিব গতিকে 14 ৰ পৰা 5 গ'লে 9 হয় তোমালোকে হিচাপ কৰি চোৱা 4 8 12 13 14 14 ৰ পৰা আমি কিমান কাটিম 5 1 2 3 4 5 চোৱাচোন 4 8 9 9 হ'ল ইয়াত যেহেতু ইয়াৰ পৰা ইয়ালৈ যেহেতু 1 দিছিলোঁ গতিকে ইয়াত থাকিব 3 3 ৰ পৰা 2 গ'লে 1 আৰু ইয়াতো চোৱাচোন এইটো 7 আৰু 8টো ক্ৰমিক সংখ্যা হয় গতিকে আমি ইয়াত ডাইৰেক্ট 9 পাতি দিব পাৰোঁ যেহেতু আমি ইয়াত ধাৰ ল'বই লাগিব 1 গতিকে ধাৰ লৈছোঁ 17 17 ৰ পৰা 8 গ'লে তোমালোকে চোৱাচোন 4 8 12 16 17 17 ৰ পৰা 8 গ'লে 1 2 3 4 5 6 7 8 কিমান থাকিলে 4 8 9 গতিকে 9 হ'ল ইয়াত 3 নাথাকিব 1 দিয়া হৈছে গতিকে 2 থাকিব 2 ৰ পৰা 2 গ'লে 0 4 ৰ পৰা 1 গ'লে কিমান হয় 4 1 যদি গুচি যায়গৈ এইটো 1 গুচি গ'ল 1 2 3 3 হ'ল গতিকে এই নিয়মকেইটা শিকালোঁ আশা কৰোঁ তোমালোকে উপকৃত হৈছা পৰৱৰ্তী ভিডিঅ'ত অন্য এটা বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া মই আঙুলিৰে হিচাপ বা এনেকৈ দাগ চিহ্নৰে এনেকৈ দাগ কাটি শিকোৱা নিয়মটো শিকাইছোঁ বা এনেকৈ তোমালোকক কলম ব্যৱহাৰ কৰি বা অন্য বস্তুৰে তোমালোকক হিচাপ কৰা শিকাইছোঁ কিন্তু তোমালোকক মই এটা কথা ক'বই লাগিব তোমালোকে যদি নেওতা মুখস্থ কৰা বিয়োগ নেওতা যদি মুখস্থ কৰা তেন্তে বিয়োগ কৰাত বহুত উজু হ'ব গতিকে মই তোমালোকক আকৌ বাৰে বাৰে অনুৰোধ কৰিছোঁ তোমালোকে নেওতা মুখস্থ কৰিবলৈ শিকা নেওতা মুখস্থ কৰা তোমালোকৰ জীৱনত বহুত উপকাৰ হ'ব কাৰণ তোমালোকে অংক পিছলৈ কৰোঁতে স্পীডত কৰিব লাগিব খুব খৰতকীয়াকৈ কৰিব লাগিব গতিকে খৰতকীয়াকৈ কৰিবলৈ হ'লে নেওতা মুখস্থৰ বাহিৰে গত্যন্তৰ নাই তোমালোকে নেওতা মুখস্থ কৰিবাই যদিও এই টেকনিকৰ যোগেদি তোমালোকে অংকবিলাক কৰিব পাৰিবা কিন্তু অলপ হ'লেও ধীৰ গতিত হয় শ্ল' হয় গতিকে তোমালোকে নেওতা মুখস্থ কৰিবাই মই তোমালোকক আশা কৰিছোঁ তোমালোকে নেওতা নিশ্চয় মুখস্থ কৰিবা আজিলৈ ইমানতে এৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত অন্য এটা বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ